Hello and welcome back to Abhit Shiksha. Afrina hoke tomorrow সকলোৰে স্বাগতম জনাইছো. So আজি আমি এটা ক্লাস 9 ৰ কাৰণে ইংলিশ গ্ৰামাৰৰ ইম্পৰ্টেন্ট টপিক আনিছো এক্সামৰ কাৰণে and that is amplification. ঠিক আছে? So সবতকে আগত আমি চাও যে amplification মানে কি. Let us look at the definition. So amplification is the process, ঠিক আছে, of developing a given idea or proverb into a full paragraph by explaining its meaning and significance. So amplification কি হৈছে আমাক কিবা এটা আইডিয়া বা proverb দিব, ঠিক আছে? proverb মানে কি হয় যেতিয়া কিবা এটা একদম in short in brief one line on আমাক কিবা এটা sentence দিয়ে আৰু হেতু কি হয় হেতু বহুত meaningful বা wise হয়, ঠিক আছে? so হে আইডিয়া টু বা হে proverb টু লৈ পেলাই আমি কি কৰিম যেতিয়া আমি হে গুটে বস্তুখিনি বুজি পেলাই ভালকে এটা প্যাৰাগ্ৰাফত বহলাই পেলাই লিখিম, ঠিক আছে? by explaining its meaning and significance আমি কি ক'ব লাগিব হে আইডিয়া টু হে proverb টুৰ অৰ্থটো বুজাই আৰু তাৰ লগত কি ইম্পৰ্টেন্স টু বুজাই পেলাই আমি হে আইডিয়া এণ্ড proverb টু বহলাই লিখিব লাগিব. so basically amplification কি হ'ল amplification যেতিয়া আমাক কিবা এটা সৰু আইডিয়া এটা বা সৰুকে সেন্টেন্স এটা proverb এটা যেটো কি হয় বহুত মিনিংফুল এণ্ড wise হয় আমাক তেনেকুৱা দিব যেতিয়া হেতুকে আমি কি কৰিব লাগিব এলাবোৰেট কৰি পেলাই আমি বহলাই পেলাই প্যাৰাগ্ৰাফত লিখিব লাগিব তাৰ অৰ্থ বুজাই তাৰ ইম্পৰ্টেন্স বুজাই that is basically amplification. ঠিক আছে এতিয়া amplification টো আমি কেনেকৈ লিখিম হে স্টেপ কিটা চাও এবাৰ rules of amplification, ঠিক আছে? so যেহেতু আমি জানো যে amplificationত কি হৈ আছে amplificationত আমাক সৰু আইডিয়া এটা বা proverb এটা দি আছে যাৰ অৰ্থটো আমি কি ক'ব কাৰণে লাগিব এলাবোৰেট কৰি বা বহলাই পেলাই লিখিব কাৰণে লাগিব. so তাৰ লিখাৰে কিছুমান ৰুল চাও প্ৰথমটো কি হ'ল যে প্ৰথমতে আমি আমাক কি আইডিয়া দিছে, ঠিক আছে? হে আইডিয়াৰ মিনিংটো ভালকে বুজিব কাৰণে লাগিব হ'ল ফাৰ্স্ট যেতিয়া আমি আইডিয়াটো বুজি পাই গলো we are done with the first step. তাৰপিছত কি হ'ল যেটো আমাক অৰিজিনাল মিনিং দিছে, ঠিক আছে? হে সেন্টেন্সটোৱে কিবা এটা আমাক বুজাই পেলাই কৈছে কিবা এটা সেন্স মেক কৰি পেলাই কৈছে কিবা এটা মিনিংয়ে আমাক ক্যাৰি কৰি পেলাই দিছে হয়নে? সো আমি হে আইডিয়াটো কি ক'ব কাৰণে লাগিব বা অৰিজিনাল মিনিংটো কি ক'ব কাৰণে লাগিব আমি আনচেঞ্জ ৰাখিব কাৰণে লাগিব তাৰ মানে কি হ'ল যেটো অৰিজিনাল আইডিয়া আছে হেতু ৰিলেটেড হেতু সেন্টাৰড আমি কি ক'ব লাগিব হে আইডিয়াটো এম্প্লিফাই কৰিব কাৰণে লাগিব. দেন আহি গ'ল এক্সপান্ড দ্য আইডিয়া লজিক্যালি যেহেতু এম্প্লিফিকেশন কি হয় এম্প্লিফিকেশন এনেকুৱা এটা প্ৰসেছে হয় য'ত আমি কি কৰিছো আইডিয়াটো বা প্ৰভাৰ্বটো এলাবোৰেট কৰি প্যাৰাগ্ৰাফত আনি পেলাই আমি লিখি আছো হয় না বহলাই আছো. সো হেতু আমি কি ক'ব কাৰণে লাগিব আমি যেন তেন ফৰ দ্য সেক অফ এলাবোৰেট কৰিব কাৰণে বা দীঘলীয়া কৰিব কাৰণে জিটি লিখি গলে নহব আমি লজিক্যালি কৰিব লাগিব মিনিংফুলি কৰিব লাগিব লজিক্যাল হ'ব লাগিব যে যেটো কথা কৈ আছো হেতুৱে সেন্স মেক কৰি আছে বা দ্যাট শুড হ্যাভ আ পইণ্ট, ঠিক আছে? দেন আহি গ'ল ইউজ সিম্পল ল্যাঙ্গুয়েজ, ঠিক আছে? এটা ইংলিশ গ্রামাৰৰ পেপাৰ যেহেতু ইংলিশৰ পেপাৰ যেহেতু আমাৰ গ্রামাৰ চেক হ'বই but at the same time কি হৈ আছে it doesn't mean যে আমি কি কৰিম আমি বহুত কমপ্লিকেটেড বা ক্রিটিক্যাল ল্যাঙ্গুয়েজ এটা ইউজ কৰিম আমি সিম্পল কে লিখিও কি ক'ব কাৰণে পাৰো আইডিয়াবোৰ লজিক্যালি এক্সপ্লেইন কৰিব কাৰণে পাৰো আইডিয়াবোৰ লেন্দি কৰিব কাৰণে পাৰো হয়নে আৰু মিনিংছবোৰ আনচেঞ্জ কৰি পেলাই ৰাখিব কাৰণে পাৰো. দেন আহি গ'ল এড এক্সাম্পলছ ইফ নেসেসাৰী যদি কিবা এটা প্যাৰাগ্ৰাফ লিখিব যাওঁতে বা কিবা এটা লাইন আমি এম্প্লিফাই কৰিব যাওঁতে কি হৈছে এক্সাম্পল যদি কিছুমান পাই আছো য'ত এপ্ৰোপ্ৰিয়েট এক্সাম্পলছ আছে তাত আমি কি কৰিম আমি এক্সাম্পলছো দি দিম. দেন আহি গ'ল end with a proper concluding sentence যেতিয়া আমি হে প্যাৰাগ্ৰাফটো চেজ কৰিম তেতিয়া কি হ'ব proper conclusion এটা দিব কাৰণে লাগিব, ঠিক আছে? আৰু ইয়াৰ লগত আমি কি কৰিম ইয়াৰ লগত we would make sure যে আমি কি কৰি আছো আমি এটো end in a end in a single paragraph, ঠিক আছে? আমি এনে ইউজুয়ালি কেনেকে লিখো যেতিয়া আমি এসে হৈছে বা বেলেগ কিবা এটা লিখি আছো তেতিয়া আমি কি কৰো আমি সদায় ইন্ট্ৰোডাকশন এটা দিও বডি এটা দিও দেন কনক্লুজন এটা দিও হয় না বাট ইয়াত কি হ'ব আমি সিঙ্গল প্যাৰাগ্ৰাফতে চেজ কৰিব কাৰণে লাগিব when it comes to amplification, ঠিক আছে? বাট জাস্ট বিকজ এটা সিঙ্গল প্যাৰাগ্ৰাফতে আমি চেজ কৰি আছো
এটা প্যাৰাগ্ৰাফত চেজ কৰি আছো, ইট ডাজন্ট মিন যে আমি আগগুৰি নিমিলাই লিখিম, হয়নে? যেহেতু আমাক কৈছে যে আমি কি কৰিব লাগিব, লজিকেলি ক্যাৰি কৰিবই লাগিব। সো ইভেন দো আমি প্যাৰাগ্ৰাফ ওয়াইজ আমি ডিভাইড কৰা নাই কিয়া, বাট উই উইল ষ্টিল মেক শিওৰ যে আমি যেতিয়া আৰম্ভ কৰি আছো দেন কি আহিছে, প্ৰথমতে ইন্ট্ৰোডাকশনটা আহিছে, দেন তাৰপিছত কি হৈছে, তাৰপিছত বডিটো আহিছে, মেইন কথাখিনি আহিছে, আৰু তাৰপিছত কনক্লুজন এটা আহিছে। ঠিক আছে? মই এনেকে লাইনস কিয় দিছো, কাৰণ আমি যেতিয়া প্যাৰাগ্ৰাফ চেঞ্জ কৰি কৰি লিখো তেতিয়া কি হয়, ফাৰ্ষ্টত ইন্ট্ৰোটো আহিলে, হয়নে? দেন আহি গ'ল নেক্সট প্যাৰাগ্ৰাফত বডি, আৰু তাৰপিছত কি আহি গ'ল, কনক্লুজন। বাট আমি এম্প্লিফিকেশনত কি কৰি আছো, যিহেতু এইটো সিঙ্গল প্যাৰাগ্ৰাফত চেঞ্জ হৈ আছে, সো আমি কি কৰিম, আমি ইন্ট্ৰো বডি কনক্লুজন লিখিব নালাগে, কতো আমি তেনেকে লিখি থাকা নাই, বাট দ্য ৱে আমি যিটো ফ্লোত কন্টিনিউ কৰিম আমাৰ গোটেই প্যাৰাগ্ৰাফটো বা এম্প্লিফিকেশনটো, ঠিক আছে, সেইটো কি হ'ব, ইন্ট্ৰোডাকশন ওয়াইজ, বডি ওয়াইজ, দেন কনক্লুজন ওয়াইজ। ওকে, সো এতিয়া আমাৰ এম্প্লিফিকেশনৰ যেতিয়া কোৱেশ্চন আহে তেতিয়া there is either a possibility যে হলে 5 মাৰ্কছৰ আহি আছে, নহলে 3 মাৰ্কছৰ আহি আছে এক্সামত। ঠিক আছে? সো যদি 5 মাৰ্কছৰ আহি আছে তেতিয়া আমি কি কৰিম, we will try to keep our amplification under 150 words. ঠিক আছে? যদি 3 মাৰ্কছৰ কাৰণে আহি আছে তেতিয়া আমি কি কৰিম, তেতিয়া আমি under 100 words ৰাখিব কাৰণে চেষ্টা কৰিম। ওকে, দেন আহি গ'ল টাইম মেনেজমেন্টৰ কথা। কাৰণ কি হ'ব, আমি যেতিয়া এম্প্লিফাই কৰি আছো বা যিকোনো আমি এটা লং কোৱেশ্চন এটা কৰি আছো ইংলিছত, ইভেন দো 5 মাৰ্কছে থাকক বা 3 মাৰ্কছে থাকক, সেইটো আমাৰ গোটেই কুৱেশ্চন পেপাৰৰ মাৰ্কছখিনি কনসিষ্ট নকৰে, হয়নে? সো আমি টাইমটো বহুত ওয়াইজলি ৰাখিব কাৰণে লাগিব। সো এতিয়া কি হৈছে, আগতে আমি যেতিয়া ষ্টৰি ৰাইটিং কৰি আছো বা ৰিপৰ্ট কৰি আছো বা এছে কৰি আছো, ঠিক আছে, তেতিয়া we have time to think properly, বা ষ্টৰিত যেতিয়া হৈছে আমাৰ প্ৰপাৰ আউটলাইন এটাই আছে, সো বেসিক্যালি ফিল ইন দ্য ব্ল্যাঙ্ক টাইপ হৈ যায়। বাট যেতিয়া এম্প্লিফিকেশন আহি আছে, এম্প্লিফিকেশন কি হয়, এটা শৰ্ট সিম্পল সেন্টেন্স এটা থাকিব যেটো আমি এলাবোৰেট কৰিব লাগিব, হয়নে? সো সেইকাৰণে আমি কি কৰিম, we will take the first 2-3 minutes to understand, ঠিক আছে? প্ৰথম 2-3 মিনিট কি কৰিম, আমাক যেটো আইডিয়া বা সেন্টেন্স বা প্ৰভাৰ্ব দিছে সেইটো বুজিম, বুজি পেলাই আমি কি কৰিলো, আমি ফ্ৰেম কৰিলো যে আমি কেনেকে লিখিম আমাৰ এম্প্লিফিকেশনটো। ঠিক আছে? তাৰ পাছত যেতিয়া নেক্সট 5 মিনিটস আহিলে, দেন তেতিয়া আমি কি কৰিম, তেতিয়া আমি পুৰা লিখিলো। ঠিক আছে? আমাৰ এম্প্লিফিকেশনটো আমি কমপ্লিটলি লিখি আছো। দেন তাৰ নেক্সট 2-3 মিনিটস আমি কি কৰি আছো, তাৰ 2-3 মিনিটস আমি ৰিভাইজ কৰি আছো। ঠিক আছে? ৰিভাইজ কি কৰিম, গ্ৰামাটিক্যাল এৰৰ যাতে আমি কৰা নাই কিয়া, স্পেলিং মিস্টেকস যাতে আমি কৰা নাই, ঠিক আছে? কাৰণ স্পেলিং মিস্টেকসত কি হ'ব, আমাৰ মাৰ্কস যাব। ফৰ এভৰি 4 ইনকাৰেক্ট ওয়াৰ্ডস বা 4টা আমি যেতিয়া ভুল স্পেলিং কিবা লিখি আছো, আমাৰ কি হ'ব, 1 মাৰ্ক কে গৈ আছে। সো we have to be very particular about the spellings as well. ঠিক আছে? সো হল তেনেকে কৰি পেলাই আমাৰ কি হল, আমি যদি এনেকে গন্তি কৰো তেতিয়া 10-12 মিনিটছত আমি শেষ কৰিম। লেট আস টেক যে আমি 10 মিনিটছতে কনক্লুড কৰিম, কাৰণ কিয় 5 বা 3 মাৰ্কছৰ কাৰণে ইট ইজ আ লট অফ টাইম। ঠিক আছে? সো আন্ডাৰ 3 মিনিটছ যাতে আমি শেষ কৰিব কাৰণে পাৰো। ওকে, সো এতিয়া আমি নেক্সট we will discuss some of the important and common amplification questions exam karone, thik ase? So sobotke agot ahile honesty is the best policy, hoy na? etu ami sobe hunisu aru etu ami bahut agor pora hunisu, hoy na? Honesty is the best policy. So amplification ki hoba, amak eneke idea ba proverb eta di dibo, amak idea to di dise ne nai je hot hoy thakatoy ki hoy, হেতুৱে সবতকে বেস্ট বস্তু যেটো এটা মানুহে কৰিব কাৰণে পাৰে। দেন ইয়াত আমি কি কৰিছো, এই বস্তুটো আমি এম্প্লিফাই কৰিছো। ঠিক আছে? তাৰ মানে কি কৰিছো, এলাবোৰেট কৰি পেলাই লিখিছো। তো এটা মই পঢ়ি পেলাই তোমালোকক বুজাই যাম। আই হোপ তোমালোকে বুজি পোৱা, আৰু যদি কিবা ডাউটস বা কনফিউজন থাকে দেন প্লিজ আমাক কমেন্ট সেকশনত জনাবা। ওকে, সো এটা পঢ়ি যাও। Honesty means speaking the truth and behaving in a sincere and fair manner. So honesty কি হয়, যিকোনো পৰিস্থিতিত আমি যেতিয়া হসাটোৱে কওঁ, ঠিক আছে, আৰু এনেকুৱাকে আমাৰ ব্যৱহাৰটো হয় যিটো কি হয়, বহুত সিনসিয়াৰ হয় আৰু ফেয়াৰ হয়।
তাৰমানে কি আমাৰ বায়াসনেছ নাই যিকোনো মানুহ বা বস্তুৰ প্ৰতি ঠিক আছে সো হেতুৱে হল অনেষ্টি তাৰপিছত আহিলে an honest person is trusted and respected by everyone তো কি কৈছে যোন মানুহ হট হয় যোন মানুহে সদায় কি কৰে সদায় সঁচা কথাটো কয় যোন মানুহে কি কৰে কাকো জাজ নকৰে বা কাৰো পিনে পাৰ্শিয়েল নহয় তেনেকুৱা ধৰণৰ মানুহ কি হয় সদায় তেনেকুৱা মানুহক বিশ্বাস কৰা যায় আৰু তেওঁ সবৰ প্ৰায় সন্মান পায় ঠিক আছে though sometimes telling the truth may bring temporary trouble in the long run honesty always proves to be beneficial so কি হৈছে ইয়াত আমাক কি কৈছে যে কেতিয়াবা কেতিয়াবা কি হ'ব কাৰণে পাৰে সদায় সঁচা কথা যদি আমি কৈ থাকো টেম্পৰাৰী ট্ৰাবল এটা আনিব পাৰে অকমান দিগদাৰ হ'ব পাৰে কিন্তু হেতু সদায় কাৰণে নহয় হেতু কি বুলি কৈছে হেতু টেম্পৰাৰী হয় ঠিক আছে আৰু ইন দ্য লং ৰান কিন্তু পাছলৈ গৈ পেলাই কি হ'ব আমি এটোৱে গম পাওঁ যে অনেষ্টিয়ে হট হৈ থাকাটোৱে কি হয় সবতকে বেনিফিশিয়াল হয় সবতকে ভাল হয় ঠিক আছে a dishonest person may gain something for a short time but sooner or later his lies are discovered and he loses the trust of others তে কি কৈছে যোন মানুহ হট নহয় বা যোন মানুহ অনেষ্ট নহয় তে হে অনেষ্ট নোহোৱা মানুহৰ কাৰণে কি হ'ব কাৰণে পাৰে যে তেওঁ কিবা এটা ভাল বস্তু পাব পাৰে অলপ সময় কাৰণেহে কিন্তু হলে সোনকালে নহলে পাছত হলেও কি হ'ব সেই মিছা কথাখিনি গম পোৱা যায় আৰু সেই মিছা কথাখিনি গম পোৱাৰ পিছত কি হয় বেলেগে যিখিনি বিশ্বাস দেখায় সেইখিনি হি হেৰাই দিয়ে ঠিক আছে সেই ট্ৰাষ্টটো লুজ কৰি দিয়ে on the other hand an honest person earns a good name and people rely on him কিন্তু কি কৈছে ইয়াত যেতিয়া আমাক dishonest মানুহৰ কথা কৈছে তাৰ লগত আমাক এজন honest বা সৎ মানুহৰ কথাও কৈছে কি হয় honest মানুহজনে কি কৰে এটা ভাল নাম পায় আৰু মানুহবিলাকে কি কৰে তেওঁৰ ওপৰত ৰিলাই কৰে তাৰমানে ডিপেন্ড কৰে in school an honest student never cheats in examinations and always admits his mistake so এটা আমাক স্কুলৰ কথা কৈছে স্কুলত কি হয় যেতিয়া কোনবা এটা ষ্টুডেন্ট বহুত হট হয় ঠিক আছে বা অনেষ্ট হয় তেতিয়া হেতুৱে কি কৰে সেই অনেষ্ট ষ্টুডেন্টটোৱে এক্সাম যেতিয়া হয় এক্সামত কেতিয়াও চিট নকৰে ঠিক আছে আৰু কেতিয়াবা ভুল কৰিলেও সদায় সেই ভুলটো মানি লয় আৰু হেতু কি হয় such a student develops strong character তেনেকুৱা ধৰণৰ ষ্টুডেন্টৰ কি হয় হিহঁতে সদায় strong character এটা ডেভেলপ কৰে society also becomes better when people practice honesty in their daily lives তো এটা কি হৈছে সদায় যেতিয়া মানুহে কি হয় হট হয় বা অনেষ্ট হয় সব মানুহ যদি অনেষ্ট হোৱা আৰম্ভ কৰে তেতিয়া কি হ'ব সোসাইটি এখনো ভাল হৈ আহিব হয়নে therefore honesty is truly the best policy সেইকাৰণে কি হয় honesty সঁচাকে best policy এটা ঠিক আছে সো ইয়াত কি হৈছে আমাক হে আইডিয়া এটা দি দিছে হল দেন আমি ফ্ৰেম কৰিলো দেন আমি তাৰ ইম্পৰ্টেন্স খিনি বুজালো ডিফাৰেন্স এটা দেখালো যে ডিসঅনেষ্ট মানুহ আৰু অনেষ্ট মানুহৰ মাজত ডিফাৰেন্সটো কেনেকুৱা হয় আৰু হে স্কুলৰ ৰেফাৰেন্সটো কিয় দিলো কাৰণ কি হয় আমি সৰু কালৰ পৰা যেনেকুৱা হয় আমাৰ ডাঙৰ হতেও পাৰ্সোনালিটিটো সেম থাকে হয়নে সৰু কালতে আমাৰ যোনটো হে টাইমটো হয় স্কুলৰ টাইমখিনি সেইখিনি সময়ত আমি যেনেকে ডাঙৰ হওঁ সেই বস্তুটো বহুত ৰিফ্লেক্ট কৰে টু আৰ লেটাৰ লাইফছ আমি ডাঙৰ হ'লে কেনেকুৱা হ'ম সো স্কুলৰ পৰা যদি কোনোবা এটা ষ্টুডেন্ট অনেষ্ট হৈ আছে তাৰমানে কি হ'ব গ্ৰোইং ইন দ্য সোসাইটি তেতিয়াও সেই ষ্টুডেন্ট এজন অনেষ্ট থাকিব আৰু তেনেকে কি হ'ব যেতিয়া সব মানুহ অনেষ্ট হোৱা আৰম্ভ কৰিব নিজৰ ডে টু ডে লাইফছত সেই সোসাইটিখনো বেটাৰ হৈ পেলাই উঠিব আৰু সেইকাৰণে কি কৈছে যে অনেষ্টি সঁচাকে কি হয় ইট ইজ আ বেষ্ট পলিচি ঠিক আছে ডাউটছ বা কনফিউজন থাকিলে প্লিজ এবাৰ কমেন্ট সেকশনত সুধিবা ওকে এতিয়া আহি গ'ল আমাৰ নেক্সট কোৱেশ্চন a stitch in time saves 9 ঠিক আছে এতিয়া এটো পঢ়ি দিম আৰু বুজাই যাম কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট সেকশনত জনাবা This proverb means that a small problem should be solved immediately before it becomes bigger and more difficult to handle. এটো কি হয় proverbটোৱে কি কৈছে যেতিয়া কিবা এটা সৰু প্ৰবলেম এটা আমি ফেস কৰি আছো ঠিক আছে সৰু দিগদাৰ যেটা আমি পাই আছো সেই সৰু দিগদাৰটো আমি কি কৰিব কাৰণে লাগে যে লগা লগ আমি ঠিক কৰিব কাৰণে লাগে কাৰণ কি হয় যেতিয়া সময় বেছি পাৰ হৈ গৈ থাকে তেতিয়া সেই প্ৰবলেমটোৱে ডাঙৰ হৈ গৈ থাকে আৰু কঠিন হৈ উঠে সেই প্ৰবলেমটোক হ্যান্ডল কৰিব কাৰণে just a small tear in a cloth can be repaired easily with one stitch but if ignored it may become a large hole needing many stitches problem in life also grow if neglected so ইয়াত আমাক বহুত ভাল কথা এটা কৈছে কি কৈছে
যে এতিয়া সাপোজ মোৰে কাপোৰটো ঠিক আছে অকমানকে যদি ফাটি যায় আৰু মই যদি এইটো লগালগ চিলাই দিওঁ তেতিয়া কি হ'ব সেইটো ঠিক হৈ যাব হয়নে কিন্তু মই যদি সেই অলপ ফাটিছে কালি চিলাই দিম পৰহি চিলাই দিম তেনেকে থাকো সেইটো ফাটি ফাটি বহলি যাব কাৰণে পাৰে হল তেতিয়া সেই বহলি গলে কি হ'ব বহুতবাৰ চিলাব কাৰণে লাগিব হয়নে প্ৰবলেমটো মোৰ ডাঙৰ হৈ গ'ল নে নাই যেটো বস্তু আমি সলভ কৰিব কাৰণে পাৰো তে সেই এক্সাম্পলটোতে কি কৈছে যেনেকে মই যদি মোৰ কাপোৰটো সময়মতে নিচিলাও তেতিয়া কি হ'ব সেই যিকন ফাটিছিলে সেইটো ডাঙৰ হৈ উঠিব ঠিক তেনেকৈ আমাৰ প্ৰবলেম বিলাক কি হ'ব জীৱনত আৰু ডাঙৰ হৈ যাব যদি আমি নেগলেক্ট কৰি যাওঁ বা ইগনোৰ কৰি যাওঁ ঠিক আছে A student who studies regularly does not face difficulty during examinations. তো এটা কি কৈছে এনেকুৱা এটা ষ্টুডেন্ট যোনে কি কৰে সদায় ৰেগুলাৰকে পঢ়ি আছে পৰীক্ষা হতে কি হয় তাৰ প্ৰবলেম নহয় হয়নে এটা কিছুমান এনেকুৱা ষ্টুডেন্টছ আছে যোনে এক্সামৰ আগদিনালৈকে গোটেই সিলেবাস কিনি থৈ দিয়ে তে সিহঁতৰ কি হ'ব সিহঁতৰ বহুত কষ্ট হ'ব টোপনি ক্ষতি কৰি পঢ়িব লাগিব হয়নে ব্ৰেক ল'ব কাৰণে নোৱাৰিব কিন্তু আমি যদি এনেকুৱা এটা ষ্টুডেন্ট চাওঁ যোনে কি কৰিছে যোনে ষ্টাৰ্টিঙৰ পৰা ডেইলি আধা ঘণ্টা 1 ঘণ্টাকে পঢ়ি আছে বেছিও নহয় তেতিয়া সিহঁতৰ কি হ'ব সিহঁতে এক্সামত একো ডিফিকাল্টি ফেচ নকৰে হয়নে ধুনীয়াকে শুব কাৰণে পাৰিব ধুনীয়াকে খাব পাৰিব ব্ৰেক ল'ব কাৰণে পাৰিব কাৰণ কিয় সিহঁতৰ প্ৰিপাৰেচনখিনি অলৰেডি পুৰা হৈয়ে আছে but if he ignores his study for a long time he will have a lot to struggle later ঠিক আছে এই বস্তুটো মই জাস্ট বুজালো the same rule applies in many areas of life such as health work and relationship তে কি কৈছে এই যে সেম এই পঢ়া বস্তুটো আমি যদি হে অকনকে যদি পঢ়ি যাওঁ তেতিয়া কি হ'ব আমাৰ কাৰণে সহজ হ'ব আগৰলৈ গৈ এক্সামৰ কাৰণে হয়নে তো এই সেম ৰুলটো কি কৈছে আমাৰ বাকি যিখিনি লাইফৰ এৰিয়াজ আছে বা বাকি যিখিনি লাইফৰ এসপেক্টছ আছে তাতো সেইখিনি বস্তু এপ্লিকেবল হয় যেনেকৈ আমাৰ হেলথ হয়নে আজি যদি আমি আমাৰ হেলথৰ কাৰণে কেয়াৰ নকৰো পাছলৈ গৈ কি হ'ব আমাৰ হেলথ বহুত বেয়া হৈ যাব পাৰে ওয়ার্ক কামত যদি আজি আমি ভালকে কামখিনি নকৰো তেতিয়া কি হ'ব আমি আমাৰ চাকৰি হেৰাইও দিব পাৰো হয়নে দেন আহি গ'ল ৰিলেশনশিপস আমি আমাৰ মানুহৰ লগত যেটো ৰিলেশনশিপ আছে হেতু যদি আমি ভালকে নাৰাখো ঠিক আছে তেতিয়া কি হ'ব তেতিয়া সেই ৰিলেশনশিপস বিলাক প্ৰবলেমস বিলাক বাঢ়ি পেলাই ফাইনালি নাইকিয়া হৈ যাব সো হেতুৱে কৈছে যেনেকে আমি কি কৰিব লাগিব লাইফৰ সব এসপেক্টছত আমি সৰু কিবা এটা প্ৰবলেম আহিলে উই হ্যাভ টু সলভ ইট আমি যিমান সোনকালে কিয় নোৱাৰো দেন আহি গ'ল early action prevents bigger trouble in future তা আমি যদি early action তাৰমানে একদম আগতে যদি আমি কি কৰো আমি যদি প্ৰবলেমটো ঠিক কৰিব কাৰণে চেষ্টা কৰো তেতিয়া কি হ'ব এটোৱে ফিউচাৰত গপলে যিখিনি ডাঙৰ প্ৰবলেমছ হ'ব পাৰে সেইখিনি পা আমাক বচাব therefore we should learn to deal with problems at the right time সেইকাৰণে আমি কি কৰিব কাৰণে লাগে আমি এটো শিকিব লাগে যে আমাৰ প্ৰবলেমছ বিলাক ঠিক সময়ত কেনেকৈ সলভ কৰো therefore indeed মানে কি হয় indeedৰ মিনিং সঁচাই ঠিক আছে ট্ৰু a stitch in time saves 9 okay তাৰমানে কি হয় সময়মতে যদি এটা চিলনি যোনটো দৰকাৰ আছিল আমি যদি চিলাই দিলো হে বাকি 9টা চিলনি যেটো পাছত গপলে পৰিব হেতু কি হৈ যাব বাছি যাব ঠিক আছে then আহি গ'ল all that glitters is not gold এটো something it's very common এটো আমি পাই আহিছো হয়নে সো এটো আমি এতিয়া এবাৰ পঢ়ি পেলে বুজিছো this proverb teaches that everything that looks attractive or valuable may not actually be so এই proverbটো আমাক কি শিকায় যে যিকোনো বস্তু যেটো আমাৰ দেখাত এনেকুৱা লাগে যে বা বহুত দামী হ'ব বহুত ভাল হ'ব বা বহুত ধুনীয়া লাগিছে হসাকে হে তেনেকুৱা নহবও পাৰে many things in life appear good from the outside but may be harmful or worthless in reality এটা কি হৈছে বহুত বস্তু যেটা আমি দূৰৰ পৰা চাই আছো ঠিক আছে বহুত ধুনীয়া লাগিব কাৰণে পাৰে বহুত ভাল লাগিব কাৰণে পাৰে যে ও এটো বস্তু কিমান ভাল কিন্তু যেটো আমি যদি হসাটো চাও আমি যদি ৰিয়ালিটিটো চাও ৰিয়ালিটিত কি হ'ব কাৰণে পাৰে বহুত হাৰ্মফুল হ'ব পাৰে তাৰ মানে আমাক বহুত ক্ষতি কৰিব কাৰণে পাৰে for example a person may dress well and speak sweetly but may not have a good character তেইটা আমাক ইয়াত এক্সাম্পল দিছে ঠিক আছে যেনেকৈ আমি পঢ়িছিলো ৰুলছত যে আমি যত এক্সাম্পল এড কৰিব পাৰো আমি কৰিব লাগে সো কি হৈছে এনেকুৱা এজন মানুহ যোনে বহুত ভালকে কাপোৰ কানি পিন্ধি আছে আৰু বহুত মৰমত আমাৰ লগত কথা পাতে ঠিক আছে তেওঁ কি হ'ব পাৰে ক্যাৰেক্টাৰ যোনটো চৰিত্ৰ যোনটো ভাল নহবও পাৰে similarly cheap items may look beautiful but do not last long সো এটা কি হৈছে কিছুমান যে বস্তু এনেকুৱা থাকে যে বহুত কম দামত বেছি থাকে হয়নে দেখাতটো কিবা বহুত ধুনীয়া থাকে ন কিন্তু হে ধুনীয়া বস্তু হলেও কি হ'ব লং লাস্টিং যে হ'ব তাৰ একো গ্যাৰান্টি নাই therefore we should not judge people or
things merely by their appearance. সেইকাৰণে আমাক কি কৈছে যে আমি কোনোবা মানুহক কেনেকুৱা দেখা গৈছে বা দেখাত কেনেকুৱা হয় সেইটো ওপৰত আমি কি কৰিব নালাগে, আমি জাজ কৰিব কাৰণে নালাগে, ঠিক আছে? Instead we should look at their real qualities and true values. তো কি কৈছে চকুৰে হে ভাল বেয়া বা ধুনীয়া ধুনীয়া নোহোৱাটো সেইবিলাক নাচাই পেলাই আমি কি চাব কাৰণে লাগে যে ট্ৰুলি সিহঁতৰ কি কি কোৱালিটিজ আছে আৰু সিহঁতৰ একচুৱেল ভ্যালুটো কি, তাৰমানে মানুহজনৰ স্বভাৱটো কেনেকুৱা বা পাৰ্চনেলিটিটো কেনেকুৱা। Wise people always think carefully before making decisions. তো কি কৈছে যোনবিলাক জ্ঞানী মানুহ থাকে, জ্ঞানী মানুহে কি কৰে যিকোনো এটা ডিচিজন লোৱাৰ আগত সিহঁতে কি কৰে, সিহঁতে ভালকে ভাবি লয়। They try to understand the truth behind the appearances. সিহঁতে কি কৰে সদায় দেখাতে যেনেকুৱা কিয়ই নহওক সেই লুকছটো নাচাই পেলাই কি কৰে সিহঁতৰ ট্ৰুথটো যোনটো সঁচাটো সেই বস্তুটো চবতকে আগত বিচাৰিবৰ কাৰণে চেষ্টা কৰে। Thus, the proverb reminds us to be cautious and not be easily misled. So কি কৈছে তেনেহলে আমাক এই proverbটোৱে কি কয় যে all that glitters is not gold, যে আমাক এনেকুৱা এটা বস্তু মনত পেলাবৰ কাৰণে বিচাৰিছে য'ত আমাক কনচিয়াছ বা কেয়াৰফুল হৈ থাকিবৰ কাৰণে দিছে আৰু সহজে যাতে আমাক কোনো মিছলিড কৰিব নোৱাৰে, ঠিক আছে? ট্ৰুলি অল দ্যাট গ্লিটাৰ্ছ ইজ নট গ'ল্ড। সেইকাৰণে কি কৈছে সঁচাই সেই যিমানখিনি বস্তু ইমান দূৰৰ পৰা যে আমি গ্লিটাৰ দেখি আছো, গ্লিটাৰী দেখি আছো, ঠিক আছে, গ'ল্ড দেখি আছো কাৰণে কি হ'ব, গ'ল্ডে যে হ'ব তাৰ একো মানে নাই, ঠিক আছে? চ' আজিৰ কাৰণে ইমানেই কেইটামান আমি ইম্পৰ্টেণ্ট amplifications discuss কৰিলো। কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট ভিডিঅ'ত নতুন টপিক এটা লৈ লগ পাম। থেংক ইউ।